মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱত চলাইছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান পোনপটীয়া সম্প্ৰচাৰ কৰিব খুজিছে এই বহাগ বিহু আৰু এই বছৰটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বহাগত আমি পঞ্চায়তত ভোট দিম আৰু যেতিয়া চ'ত মাহ পাবগৈ আমি বিধানসভাত ভোট দিম অৰ্থাৎ আমি এই বছৰত দুটা গুৰুত্বপূৰ্ণ ভোটদান কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আমাৰ বিজেপি দল এজিপি দল অসমত 2016 চনত আমি প্ৰথম চৰকাৰ গঠন কৰো আৰু 21 চনত আমি দ্বিতীয়বাৰৰ বাবে চৰকাৰ আমি গঠন কৰো প্ৰথম চৰকাৰ গঠন হয় আমি বিভিন্ন আঁচনি হাতত লওঁ কিন্তু সেই সময়তে কোভিড আহে নাগৰিকত্ব সংশোধন আইনৰ ওপৰত আন্দোলন হয় যেতিয়া নাগৰিকত্ব আন্দোলন হল তেতিয়াও আমি অসমৰ ৰাইজক কৈছিলো যে অসমত আমি বিজেপি এজিপি থকালৈকে এজনো বিদেশী আহিব নিদিও কিন্তু কিছুমান মানুহে এই আন্দোলনৰ লগত আমাক জড়িত কৰিলে অসমৰ উন্নতি স্থবিৰ হৈ পৰিলে তাৰ পিছত কোভিড আহিলে আমি আপোনালোকক আইসিইউ হস্পিটাল অক্সিজেন ভ্যাকচিন এইবিলাকতে আমি দুটা বছৰ ব্যস্ত হৈ পৰিলো ৰাইজৰ লগত সেই সময়তো আমি একেলগে থিয় দিলো আৰু আজিও আমি গৌৰৱ কৰিব পাৰো যে আমাৰ অসমত আমি কোভিড মহামাৰী আন ৰাজ্যৰ তুলনাত বহুত সুন্দৰ কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলো কোভিড শেষ হল 2021 চনত আমাৰ চৰকাৰ আহিলে চাওঁতে চৰকাৰখনে 4টা বছৰ পূৰ্ণ কৰিলে এতিয়া এই 4টা বছৰক যদি আমি কংগ্ৰেছৰ লগত তুলনা কৰো তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিলে তাৰ আগতো চৰকাৰ আছিলে আমি এই 4টা বছৰত যিখিনি কাম ৰাইজৰ কাৰণে কৰিছো বা কৰিবৰ বাবে চেষ্টা কৰিছো ইয়াক যদি কংগ্ৰেছৰ 15 বছৰৰ লগত তুলনা কৰে ৰাইজে নিজে বুজি পাব যে আজি আমাৰ অসমৰ ভৱিষ্যত কিমান নিৰাপদ সুৰক্ষিত আৰু আমাৰ ৰাইজ আজি কি ধৰণে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে আমি কংগ্ৰেছৰ ৰাজত্ব দেখিছিলো কংগ্ৰেছৰ সময় দেখিছিলো কংগ্ৰেছৰ সময়ত চৰকাৰী চাকৰি এটা পাবলৈ আমি দালালক টকা দিব লাগিছিলে আৰু টকা দিলেও যে চাকৰি পাম তাৰ কোনো গ্যাৰেণ্টি নাছিলে চাকৰি দিম বুলি 5 লাখ টকা ল'ব চাকৰিও নিদিব আৰু চাকৰি টকা কেইটা ঘূৰাই পাবলৈ 5 বছৰ এই দালাল বিলাকৰ ঘৰত আমি যোৱা আহা কৰি থাকিব লাগিছিল আজি কংগ্ৰেছৰ যিমান নেতাৰ ডাঙৰ ডাঙৰ ঘৰ আছে কংগ্ৰেছৰ যিমান নেতাৰ আজি গাড়ী আছে এই গোটেইবিলাক সেই সময়ত চৰকাৰী চাকৰি দিম বুলি আমাৰ দুখীয়া মানুহৰ পৰা তোলা টকাৰে আজি তেওঁলোকে ডাঙৰ ঘৰ বনাইছিলে আজি তেওঁলোকে ডাঙৰ ডাঙৰ গাড়ী কিনিছিলে আমাৰ চৰকাৰ আহিলে প্ৰথমবাৰৰ বাবে অসমত আমি চৰকাৰী চাকৰি দিলো 1.5 লাখ চাকৰি হল কোনো মানুহে কোনো ব্যক্তিয়ে টকাটো বাদ দিয়ক তামোল পান এখনো আজিকালি চৰকাৰী চাকৰিত খাব নোৱাৰে সেয়া আজি আমি এটা নিয়মলৈ পৰিৱৰ্তন কৰিলো আজি চৰকাৰী চাকৰি নামত কোনেও টকা তুলিব নোৱাৰে কোনেও পইচা তুলিব নোৱাৰে
1.5 লাখ এজন দুজন নহয় 1.5 লাখ ল'ৰা ছোৱালীয়ে আমাৰ দিনত চাকৰি পালে মই যদি ইচ্ছা কৰিলোহেঁতেন 1 লাখ টকা যদি ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা জমা হ'লহেঁতেন 1.5 লাখ চাকৰিত টকা লোৱাটো বাদ দিয়ক আজিকালি চাকৰি লোৱাৰ পিছত আমিতো তামোল পাণ এখনো নাখাওঁ উলুটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচা পিন্ধাই আমি সম্বৰ্ধনা জনাওঁ এয়া হৈছে অসমৰ নতুন সংস্কৃতি শিক্ষকৰ চাকৰিত টকা নাই পুলিচৰ চাকৰিত টকা নাই আজি নতুন নতুন পুলিচ যিমান দেখা পায় আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব বাপেকে কি কৰে কাৰোবাৰ তামোল পাণৰ বেপাৰী ৰিক্সা চালক ঠেলা চালক কৃষক আজি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীৰ ঘৰত চৰকাৰী চাকৰি পাইছে মই এতিয়া য'তে যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে দাদা ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব কামাণ্ডৰ চাকৰি কেতিয়া ওলাব পুলিচৰ চাকৰি কেতিয়া ওলাব কাৰণ ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মামাক বা বিজেপিক বা এজিপিক 1 টকাও ঘোষ দিব নালাগে আমি বিনা পইচাত চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীক আমি দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ আঁচনিৰ নাম ললে শেষ নহব যোৱাকালি মই চেষ্টা কৰিছিলো যে আমাৰ চৰকাৰৰ দিনত হোৱা কাম কাজবিলাক এফালৰ পৰা কৈ যাওঁ গোটেই ৰাতি কলেও শেষ নহব আৰু বহুত কাম মই নিজেও পাহৰি গৈছো কি কাম কৰিলো কিন্তু কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে যদি কংগ্ৰেছৰ নেতাসকলক সুধো যে বাবা 15 বছৰ চৰকাৰত থকা গ'ল আমি কি কাম কৰিছিলো তেওঁলোকে উত্তৰ দিব নোৱাৰে বেছি জোৰ কৰি সুধিলে লাহেকৈ কয় দাদা কেইটামান কাৰ্যসূচী আছিল কি আছিলে বোলে 1 নম্বৰত লুঙি আছিলে হয় না নহয় 2 নম্বৰত ধুতি আছিলে 3 নম্বৰত খুটা আছিলে 4 নম্বৰত আঠুৱা আছিলে 5 নম্বৰত কম্বল আছিলে হয়নে আৰু কিবা আছিলে নেকি লুঙি ধুতি খুটা আঠুৱা কম্বল আৰু খুদিলে অলপ দিমাগ লগাচোন আৰু কি আছিলে বোলে দাদা আমাৰ দিনত গড়বিলাকক মাৰি খৰ্গবিলাক লৈ যোৱাৰো এটা আঁচনি আছিলে নেকি হয় না নহয় আজি লুঙিও নাই ধুতিও নাই খুটাও নাই কম্বলো নাই আঠুৱাও নাই আৰু গড়ৰ খৰ্গও কোনেও আজি চুৰি কৰি লৈ যাব নোৱাৰে কোনোবাই গড়ৰ ফালে চকু দিলে তাৰ চকুৱে কাঢ়ি লৈ যোৱা হয় আজি পৰিৱেশ পৰিৱৰ্তন হল সেইকাৰণে মাজে মাজে মোক ৰকিবুল হুছেইনে বেয়াও পায় যে কিয় গড়ৰ চোৰাং চিকাৰটো বন্ধ কৰি দিব লাগে যি নহওক এই লুঙি ধুতি খুটা আঠুৱা কম্বল এইবিলাকৰ ৰাজনীতি আজি শেষ হল কংগ্ৰেছ দলে বিধানসভাত মোক কয় যে অৰুণোদয় আঁচনি দি আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে তেতিয়া মই কংগ্ৰেছ বিলাকক কওঁ মই অৰুণোদয় দি হিতাধিকাৰী সৃষ্টি কৰিছো তোমালোকে লুঙি আৰু ধুতি দি কি সৃষ্টি কৰিছিলা হয়নে নহয় আজি মনত পেলাওক আইসকলে মাতৃসকলৰ মনত থাকিব কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ মিটিং হয় মহিলাসকলক কয় বোলে মিটিং আছে যাব লাগে চৰকাৰে কি একোৱে নিদিয়ে কিয়নো যাওঁ মিটিঙত বোলে খুটা দিব মহিলাসকল মিটিঙত গ'ল মিটিং হৈ গ'ল 5000 মহিলা আহে খুটাৰ বান্দিল লৈ আহে 200টা খুটাবোৰ বিলাই দিয়ে ট্ৰাকৰ ওপৰৰ পৰা মহিলাসকলে ক্ৰিকেট বলৰ কেচ ধৰা দি খুটাৰ ওপৰত জাপ মাৰি পৰে হয় না নহয় মই মনত পৰিছে নে নাই আজি সেইবোৰ আছিল কংগ্ৰেছৰ দিন আজি আমি কি কৰিলো লুঙি ধুতি শেষ আমি কলো যে অসমত অৰুণোদয় আঁচনি আহিব
প্ৰথমতে বেংকত 830 টকা, এতিয়া 1250 টকা। আগতে আমাৰ এটা সমষ্টিত আছিলে 16,000, তাৰ পিছত কৰিলো আমি 22,000। এইবাৰ 40,000 পৰিয়ালে কলিয়াবৰ সমষ্টিত অৰুণোদয় আঁচনি পাব। কেশৱদাই মোক কৈছে যে নহয়, ইয়াৰ পিছতো অকণমান দুখীয়া মানুহ বাদ পৰি যাব, তেওঁলোককো আমি দিব লাগে। মই আজিয়ে ঘোষণা কৰিছো কলিয়াবৰত আৰু 4,000 নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? লুঙি ভালনে অৰুণোদয় ভাল? লুঙি ভালনে অৰুণোদয় ভাল? ধুতি ভালনে অৰুণোদয় ভাল? শ্ৰদ্ধা ৰাইজ, আজি অৰুণোদয় আঁচনি পালে আমি কতো মিটিঙত গৈ ট্ৰাকৰ ওপৰৰ পৰা দলিয়াই দিয়া অৰুণোদয় ল'ব নালাগে। 10 তাৰিখে অৰুণোদয় নিজে নিজে বেংকৰ একাউণ্টত জমা হৈ যায়। কতো মিটিঙত যাব নালাগে, কতো আমি টকাটোৰ কাৰণে জপিয়াই পৰিব নালাগে। শ্ৰদ্ধা ৰাইজ, অৰুণোদয় আহিলে মোদী ডাঙৰীয়াই বিনা পইচাত আমাক চাউল দিলে। তাৰ পিছত আমি আগুৱাই গলো, ৰেচন কাৰ্ডখন দেখুৱালেই আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম 5 লাখ টকালৈকে আমি চিকিৎসা সাহায্য পালো। আমাৰ চৰকাৰে কলেজত বিনামূলীয়া এডমিশ্যন আৰম্ভ কৰিলে। এইবাৰ মই তাতো অলপ ঠিক কৰিব খুজিছো। বিনামূলীয়া এডমিশ্যন ললে আগতে ইনকাম চাৰ্টিফিকেট লাগে, গাঁওবুঢ়াৰ তাত যাব লাগে, মৌজাদাৰৰ তাত যাব লাগে, তাতো টকা পইচা খৰচ কৰিব লাগে। এইবাৰ মই নিয়ম কৰিছো যে ৰেচন কাৰ্ডখন দেখুৱালেই আমি বিনামূলীয়া এডমিশ্যন পাই যাম, আমাক ইনকাম চাৰ্টিফিকেট দৰকাৰ নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? শ্ৰদ্ধা ৰাইজ, লোকসভা ইলেকশ্যনৰ সময়ত মই কলিয়াবৰত আহিছিলো। কামাখ্যাত আছে আমাৰ কেণ্ডিডেট আছিলে, আপোনালোকে ভোট দি জিকালে। তেতিয়া ৰাইজে মোক কৈছিলে যে জিঅ' টেগিং, ঘৰৰ জিঅ' টেগিং কৰোঁতে আমি 10,000 15,000 টকা ঘোষ দিব লাগে। সকলোকে ঘৰ লাগে, কিন্তু ঘৰ পোৱা নাই। বোলে কিয় পোৱা নাই? বোলে মই টকা দিব নোৱাৰিলো, জিঅ' টেগিং কৰিব পৰা নাই। এইবাৰ আমি কি কৰিলো যে জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰবিলাকৰ জিঅ' টেগিং কৰি দিলে। এইবাৰ টকা লৈছে নেকি? এইবাৰ লৈছে নেকি? পিছফালৰ পৰা কওক, লৈছে নেকি? তাৰ ওপৰতো যদি কোনোবা মানুহ মিছ হৈ গ'ল, জিঅ' টেগিং কৰিব নোৱাৰিলে, 10 মে'ৰ পৰা আমি 20 দিন সময় আপোনালোকক দিম। নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, কোনেও জিঅ' টেগিং কৰি দিব নালাগে। নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পাৰিম। বেয়া হ'বনে ভাল হ'ব? নিজৰ পইচা নিজে ল'ব নেকি কোনোবাই? নিজৰ পইচাটো নিজে নলয়। গতিকে নিজৰ জিঅ' টেগিং নিজে কৰক, আৰু সকলোৱে আমি সুন্দৰ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পোৱা আৰম্ভ কৰিম। অৰুণোদয় হ'ল, চাউল হ'ল, মেডিকেলৰ চিকিৎসাৰ খৰচ ওলালে, কৃষক সন্মান নিধিৰ টকা আহিলে, কলেজত এডমিশ্যন বিনামূলীয়া হ'ল, জিঅ' টেগিং হ'ল। এতিয়া 1 অক্টোবৰৰ পৰা আমি আৰু এটা নতুন কাম কৰিব খুজিছো। সেইটো হ'ল, চাউলটোতো আহিলে, কিন্তু ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা আমি কম দামত দালি দিম, নিমখ দিম আৰু চেনিও দিয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিম। তাৰমানে এতিয়া আপোনালোকে ৰেচন কাৰ্ডত বজাৰতকৈ কম দামত, 30 টকা কম দামত চেনি পাব, চাউল বিনামূলীয়া পাব, নিমখ বজাৰতকৈ 10 টকা কম দামত পাব, আৰু চেনি বজাৰতকৈ 30 টকা কম দামত পাব। তাৰমানে দুখীয়া মানুহৰ কাৰণে চাউল হ'ল, বিনামূলীয়া চিকিৎসা হ'ল,
বিনামূলীয়া কলেজত এডমিশন হল, আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিং হল, চেনি পালো, দালি পালো, নিমখ পালো। লুঙি ধুতিতকৈ ভাল নে বেয়া? একদম মনৰ পৰা কওকচোন, একদম মনৰ পৰা কওক, লুঙি ধুতিতকৈ ভাল নে বেয়া? যিবিলাক মানুহে আগতে কংগ্ৰেছক ভোট দিছিলে তেওঁলোকেও এবাৰ চিন্তা কৰি চাওক যে আমাৰ আঁচনিবিলাক লুঙি ধুতিতকৈ ভাল নে বেয়া। এতিয়া চাউল হল, দালি হল, নিমখ হল, চেনি হল, আৰু কি লাগে বাইদেউসকলক কওক? আৰু কি লাগে চিন্তা কৰি কওক, আজিয়ে কৈ দিয়ক। আৰু কি লাগে? মিঠাতেল, দালি হল, চেনি হল, নিমখ হল, চাউল হল, এতিয়া কি বাকি থাকিলে? মিঠাতেল। এতিয়া 1 মিনিট, মই আৰু এটা কৈ আছো। মিঠাতেলৰ লগতে আমাৰ আটাইতকৈ কষ্ট হৈছে যে এটা গেছৰ চিলিণ্ডাৰত 1050 টকা লাগে, হয়নে নহয়? এতিয়া মই আপোনালোকক কথা দিছো, 1 অক্টোবৰৰ পৰা গেছৰ চিলিণ্ডাৰ আপোনালোকে 650 টকাত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? আৰু এটা কথা লগত কওঁ, যিসকলৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰ্ড আছে তেওঁলোকে গেছৰ চিলিণ্ডাৰ 250 টকাত ঘৰত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? শ্ৰদ্ধা ৰাইজ, চিন্তা কৰক, বিনামূলীয়া চাকৰি, বিনামূলীয়া চাউল, নিযুত মইনা যোজনা, আমাৰ আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, অৰুণোদয়, বিনামূলীয়া কলেজত এডমিশন, দালি, নিমখ, চেনি, গেছৰ চিলিণ্ডাৰ, ধুতি লুঙিতকৈ ভালনে বা বেয়া? কংগ্ৰেছক ভোট দিবনে বিজেপিক ভোট দিব? কংগ্ৰেছক ভোট দিবনে এজিপিক ভোট দিব? মই মাজে মাজে কংগ্ৰেছী বিলাকক কওঁ, তহঁতি হাতৰ ছবিটো বাদ দে, লুঙিৰ ছবিতে ইলেকশ্যন খেলা কৰ, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মাজে মাজে আমাৰ আইসকলৰ চিন্তা হৈ থাকে 10,000 টকাটোতো বা কেতিয়া পাম, সেইটো চিন্তা আছে নে নাই? আচ্ছা, 10,000 টকা লিষ্টত কাৰ কাৰ নাম আছে হাত উঠাওকচোন। এই ল'ৰাবিলাকে নুঠাবি, অকল ছোৱালীবিলাক। বঢ়িয়া। এতিয়া লাগিব নে নাই 10,000টো? লাগিব। ঠিক আছে, মই কেশৱ দাক দায়িত্ব দি দিলো, জুন মাহত কেশৱ দাই মোক মাতিব আৰু 10,000 টকাৰ চেকটো আপোনালোকক দি থৈ যাম, হ'ব? এতিয়া মে' মাহত আছো, জুন মাহত মাতিলে হৈ গল। কিন্তু সিদিনাখন দৌৰা দৌৰিকৈ নাহো, ভাত পানী খাইহে কলিয়াবৰৰ পৰা যাম, হ'ব? এতিয়া মই 10,000 টকাটোৰো কথা কৈছো। কংগ্ৰেছে ভাবে আমি 10,000টো দিব নোৱাৰিম, কিন্তু বিহালী সমষ্টিত আমি 10,000 ইতিমধ্যে দিলোৱেই। এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই আমি 10,000 টকাটো দি শেষ কৰিম। কিন্তু 10,000 টকাটো নহয়, মোৰ উদ্দেশ্যটো 10ৰ পিছত আমি 25 পাব লাগিব, 25ৰ পিছত আমি 50 পাব লাগিব। যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰে, মানে স্বামীয়ে ব্যৱসায় কৰে, স্বামীৰ ব্যৱসায়ত 10,000টো দি দিয়ক। নিজে গৰু, ছাগলী, মুৰ্গী, হাঁহ, তাঁতশাল এইবিলাক কামত 10,000টো খৰচ কৰক। আমি আপোনালোকক ইনকুৱাৰী কৰিম, যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তাতো এটা কথা আছে, যিবিলাকে 3টা বাচ্চা থকাৰ কাৰণে এইবাৰ 10টো পালে, অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25টো নাপাব। ঠিক কৈছো নে নাই? সেইকাৰণে এইটো কথাও মনত ৰাখিব, বোলে 10,000 পালো, ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল, বাচ্চাত 4টা হৈ গল,
25টো নহব 50টো নহব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত নাযায় ঠিক কৈছো না নাই মই আমাৰ মা সকলে 3টাতকৈ নিবিচাৰে কিন্তু আমাৰ দেউতা সকলে কেতিয়াবা 4টা 5টা 6টা 8টা 9টা বিচাৰি দিয়ে গতিকে কি লাগিব 3টা হৈ গল আৰু 3 নম্বৰটো যদি আল্লাহটোক লৰা নিদিয়াৰ কৰ পৰা লৰা হ'ব সেইকাৰণে মই কৈছো 3টা 2টা আৰু 1টা আৰু যদি জজা হলতো 4টাও হৈ যাব ঠিক আছে এতিয়া 10,000 টকাটো পাব 10,000ৰ পিছত 25টো পাব আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলাসকলক 50,000 টকালৈকে দিম আজি আপোনালোকে লিখি লওক শ্ৰদ্ধা ৰাইজ কিছুমান মানুহে মোক কয় যে আপুনি মহিলাকে দি আছে আমাক নিদিয়ে এতিয়া এই কথাটো মোক চিন্তা কৰক এটা কথা মোক উত্তৰ দিয়ক যেতিয়া অৰুণোদয় আঁচনিটো ঘৰত আহে কষ্ট কাৰ কমে হাজবেণ্ডৰ কষ্ট কমি যায় না নাযায় ঘৰখন চলোৱা গেছৰ চিলিণ্ডাৰ যেতিয়া 1,050 টকাৰ জাগাত 650 টকা আহিব লাভ কাৰ হ'ব হাজবেণ্ডৰ হ'ব নে নাই গতিকে কলেজত যদি এডমিশন ললে ছোৱালীৰ যদি পঢ়াৰ খৰচটো চৰকাৰে দিয়ে হাজবেণ্ডৰ লাভ হয় নে নহয় নহলেতো বাপেকে সুদত টকা ধাৰ লৈ কলেজত পঢ়াব লাগিব এতিয়া কলেজত মামাই পঢ়াই আছে গতিকে দেউতাক কষ্টটো টকা পইচা বেলেগ কামত ঘৰত লগাব পৰা হৈছে এতিয়া আমি কিমান চিন্তা কৰিছো ক্লাছ 9ত আমি সাইকেল দিছো ছোৱালী যদি কলেজত যায় আমি নিযুত মইনা আঁচনি দিছো এইবাৰ নতুনকৈ আৰু 2টা আঁচনি আমি কৰিব খুজিছো আমাৰ যদি ধনী মানুহৰ ঘৰত যায় লৰা মেট্ৰিক দিব আৰু মাকে লৰাটো গাখীৰ খুৱাব খোজে লৰাটোৱে গাখীৰ নাখায় মাকে কয় বাবা মেট্ৰিক দিবি গাখীৰ খাচোন লৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা নাখাও কিছুমানৰ গাখীৰ আছে লৰাই গাখীৰ নাখায় আকৌ কিছুমান মাকে লৰাক গাখীৰ খুৱাব খোজে ঘৰত গাখীৰ নাই হয়নে মই ঠিক কৈছো নে মাকৰ মনত ইচ্ছা যে লৰাটোৱে মেট্ৰিক দিব লৰাটোক গাখীৰ এগিলাস খুৱাও পইচাই নাই কৰ পৰা গাখীৰ খুৱাব এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাস পাব পাৰে ভাল কিতাপ এখন কিনিব পাৰে মেট্ৰিক দিয়া লৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয় ভাল হ'ব নে বেয়া হ'ব ধুতি লুঙিতকৈ ভাল নে বেয়া ধুতি লুঙিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ মোৰ লৰা ডিগ্ৰী পাছ কৰিলে বোলে আজি ইণ্টাৰভিউ গুৱাহাটীত আজি ইণ্টাৰভিউ ডিব্ৰুগড়ত আজি ইণ্টাৰভিউ দিল্লীত বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে ইণ্টাৰভিউ মাৰা নহয় এডিআৰিত যদি আমি ফিজ লওঁ ক্যান্ডিডেট 4 লাখ হয় আৰু ফিজ নললে ক্যান্ডিডেট 10 লাখ হয় তাৰ মানে ফিজৰ নামত 200-300 টকা দিব আমাৰ বহুতৰ ঘৰত পইচা নাথাকে কাৰণ এটা পৰীক্ষাটো নহয় 8টা 9টা 10টা পৰীক্ষা হয় 300 দি থাকিলেতো আৰু 1000 টকা লাগি গল বহুত লৰাই পৰীক্ষা নিদিয়ে এইবাৰ আমি ঠিক কৰিছো যিমান লৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সেই লৰা ছোৱালীক 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2,500 টকাকৈ জমা দিম আজি আপোনালোকে চিন্তা কৰক 9ৰ সাইকেল ক্লাছ 10ৰ লৰা ছোৱালীক মাহত 300 টকা হাই সেকেন্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা আৰু ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক 1 বছৰৰ কাৰণে 2,500 টকা আগত কোনবা চৰকাৰে কৰিছিলে কামবিলাক আগত কোনবা চৰকাৰে কৰিছিলে লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ
আজি আমাৰ চৰকাৰখনে ৰাস্তা বনাইছে, দলং বনাইছে, হস্পিটাল বনাইছে, ষ্টেডিয়াম বনাইছে, আৰু তাৰ লগতে দৰিদ্ৰ দুখীয়া মানুহৰ লগত থিয় হৈ পৰিয়ালটো চলাবৰ কাৰণে যাতে আমাৰ কষ্ট কম হয় তাৰ কাৰণেও ব্যৱস্থা কৰিছে। যোৱা 4 বছৰত আমি কি কাম কৰা নাই? বিহু গৈ বিশ্ব মঞ্চ পালে, ঝুমুৰ গৈ বিশ্ব মঞ্চ পালে, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, লাচিত বৰফুকনৰ কীৰ্তি বিশ্ব জগত জুৰি বিয়পি গ'ল। আমি অসমৰ প্ৰতিটো সমস্যা, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। আজি বছৰত 4 দিন চৰকাৰী কৰ্মচাৰীয়ে ছুটি পায় দেউতাক মাকক তীৰ্থযাত্ৰাত লৈ যাবৰ বাবে। দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায়, প্ৰণাম আইনৰ অধীনত ল'ৰা ছোৱালীৰ দৰমহাৰ পৰা 10-15% কাটি দেউতাক মাকৰ একাউণ্টত জমা দিয়া। আজি আমি কি কাম কৰা নাই? আজি আমি দুখীয়া মানুহৰ লগত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ছোৱালীক স্কুটি দিয়ালৈ, আজি আমি প্ৰত্যেকটো সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি কাম কৰিছো। অসমত বন্দুক বাৰুদ নোহোৱা হ'ল, অসমত আন্দোলন নোহোৱা হ'ল, আৰু এইবিলাকৰ পৰা লাভ কি হৈছে? আজি এই কলিয়াবৰ সমষ্টিত বহুত ল'ৰা ছোৱালী আছে যোনে তামিলনাডুত গৈ কাম কৰে, কেৰেলাত গৈ কাম কৰে, কৰ্ণাটকত কাম কৰে, অন্ধ্ৰপ্ৰদেশত কাম কৰে। দৰমহা কিমান পায়? 8,000 টকা। না দেউতাক মাকলৈকে টকা পঠাব পাৰে। তাতে যদি নিজৰ বেমাৰ আজাৰ হয়, ল'ৰা ছোৱালীকেইটাই চিকিৎসাও ল'ব নোৱাৰে।